এখন জয় জয়তে আপোনাৰ সকলোৱে মই তথা মোৰ ল'ৰাটিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই শ্ৰদ্ধা ৰাইজ আজি নাম গাবলৈ আহিছোঁ যদিও আমাৰ যিজন মুখ্য নাগৰ মোক অহাৰ লগে লগে এজনে কৈছে আপোনালোকৰ সমিতিৰে যে আপোনাৰ নাগৰজন নাহিলে। আচলতে মোৰ নাগৰজন প্ৰত্যেক বছৰে এটি বিহু দলৰ প্ৰশিক্ষক হিচাপে চলাই আছে দলটো আৰু তেওঁ সেই দলটোলৈ মুখ্য ঢোলবাদক। গতিকে সেই মৰ্মে আজি তেওঁৰ বিহুৰ প্ৰগ্ৰেম বহুতকেইটা আছে, গতিকে তেওঁ আহিব নোৱাৰিলে। তাৰ বাবে আপোনালোকৰ মাজত ক্ষমা ভিক্ষা আশীৰ্বাদ চাইছোঁ। আমি যিকোনো আপোনালোকৰ মাজত পৰিৱেশন কৰিম। আপোনালোকৰ এইখিনি অঞ্চলত এই আলিয়া অঞ্চলত হয়তো কোনেও পৰিৱেশন কৰা নাই, কাৰণ সেই নামটো মোৰ নিজৰে নাম। আপোনালোকে একান্ত মনে শুনি যাব। কাহিনীটোৰ মাজত জানিবলগীয়া শিকিবলগীয়া কথা বহুতো আছে। আপোনালোকে ধৈৰ্য সহকাৰে একান্ত মনে হাহাকাৰ নকৰে শুনি যাব। কৃষ্ণ দেৱসেন নামে বিপ্ৰ হৈ আছিল একজন আৰু সেই দেৱসেন বিপ্ৰই প্ৰতিদিনে কি কৰ্ম কৰিছিল। সেই যাজনী কৰ্ম কৰি সেই বিপ্ৰই কটাইছিল নামে ভারজা জানে সর্বজন আৰু সেই দেৱসেন বিপ্ৰৰ এজন পুত্ৰ সন্তান আছিল আৰু তেওঁৰ পুত্ৰৰ নাম আছিল নৰোত্তম। সেই নৰোত্তম নামে পুত্ৰ হৈ আছিল লবি। দেৱসেন বিপ্ৰই তেওঁৰ পুত্ৰ নৰোত্তমৰ মুখলৈ চাই বচা নৰোত্তম মোৰ পুত্ৰক চাই বিপ্ৰই এদিন পঢ়ি বেলা হেরোই
কৰিব লাগিব। এতিয়া তই ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু তই এজন ভাল মানুহ হ'ব লাগিব। গতিকে শুনি বাচা নৰতম, শুনা বাচা স্বৰূপ বাচা ভাল মানুহ হইবি, রাখিবি পিতৃ মাতৃর নাম, রাখিবি পিতৃ মাতৃর নাম। এনেকৈ সেই বিপ্লৱৰ পুত্ৰ নৰোত্তমে সৰুৰে পৰাই গুৰুৰ গৃহত থাকি তেওঁৰ নিজৰ বিদ্যা শিক্ষাৰ আৰম্ভণি কৰিবলৈ ল'লে আৰু এনেকৈ বহুত বছৰ বিদ্যা শিক্ষা লাভ কৰাৰ পিছত জ্যোতিৰ্বিদ্যা, যোগ বিদ্যা, সকলো শিক্ষা সকলোবোৰ বিদ্যাতে সকলোবোৰ শাস্ত্ৰতে পণ্ডিত হৈ গ'ল। তেতিয়া নৰোত্তমৰ মনে মহাহংকাৰ হ'বলৈ ধৰিল। এতিয়া চাওকচোন বাৰু, অহংকাৰে নৰোত্তম অন্ধ হৈ যিখন ৰাজ্যত বাস কৰিছিল, সেই ৰাজ্যৰ ৰজাই এখন শাস্ত্ৰৰ প্ৰতিযোগিতা পাতিলে আৰু ৰজাই ৰাজ্যৰ সকলোৰে মাজত ঘোষণা কৰি দিলে, যিজনেই এই শাস্ত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পণ্ডিত হ'ব পাৰিব, তেওঁক ৰজাই অৰ্ধ ৰাজ্য দান কৰি দিব। এই কথা নৰোত্তমে শুনিব মনে নৰোত্তমে নৰোত্তম বিপ্লৱ মনে ভাবে মোৰ সমান মহাপণ্ডিত এই ৰাজ্যৰ ভিতৰত আৰু কোনো নাই। গতিকে ৰজাই দিব খোজা সেই অৰ্ধ ৰাজ্য দেখোন ময়েই পাম। সেই ভাবি নৰোত্তমৰ ভাল লাগি অনন্তৰে
করলে গা পাঠ হয়ে উঠি রোজার রাজসভাত হাস্য প্রতিযোগিতার থাকলে বলবে যা বলই আর লোকে নরোত্তমের মাত্রে নরোত্তম মাত্রটাই কইছিল বাসা নরোত্তম তই কলইটা বাসা তই যে কলই পূজাব নালাগে এইখানে বাসা তই এবার ভিতরের খালে শাসু তই আমার ভিতরের খালে শা হে ভিতরের বেমার হয়েছে বাসা সফল হবে গতিকে খুলে বাসা তই এটা কাম কর তাড়াতাড়ি বলবা মই বদ্ধ মাতি আনিব লাগে কথা শুনিব উত্তম কোনো ধ্বংস মাতৃক চাহিয়া তুমি কি করা পিতার বেমার হয়েছে মই পিতার বাবে বৈদ্য মাতি আনিব শুনে আমা তুমি বোধহয় গম পোৱা নাই আমার রাজ্য রোজাই এখন হাস্যর প্রতিযোগিতা পাতিছে আর রোজাই ঘোষণা করেছে যিজনেই সেই প্রতিযোগিতাত শ্রেষ্ঠ পণ্ডিত হব পাৰিব তেওঁক বোলে ৰজাই অৰ্ধৰাজ্য দান কৰিব এতিয়া চোৱামা মই যদি সেই ৰজাৰ ৰাজসভাত গৈ শ্ৰেষ্ঠ পণ্ডিত হব পাৰো তেনেহ'লে ৰজাই দিব খোজা সেই অৰ্ধৰাজ্য দেখোন মই পাম আৰু যদি মই তাকেই নকৰি এই বৃদ্ধ পিতৃৰ লগত লাগি থাকো তেনেহ'লে কোৱাচোন মা ও নৰ্তমে কৈ মা মোৰ সময় তোমালোকে বৈদ্য মাতা কোন হয় আৰু কিবা মাতা বৈদ্য মাতা কিবা মাতা মাতি থাকা বৈদ্য মাতা কিবা মাতা মাতি থাকা আৰু শুনাব এতিয়া মোৰ কলম হৈছে এতিয়া মই আহিলো মই আহিবলৈ নৰ্তম ওলাই গৈছে হরি হরি প্রভু এই নরোত্তম জানো আমার নিজের পুত্র নিজের সন্তান হই তারা কি আমি ব্যবহার হে প্রভু ভগবান মনের দুঃখে নরোত্তম জানো আমার নিজের সন্তান হই তারা আমার প্রতি নেই তারা এই ব্যবহার হে প্রভু ভগবান কে পাপ করেছিল আমি কি পাপর ফল তুমি আমাকে সন্তান দিলা প্রভু কে পাপর ফল তুমি আমাকে এনে সন্তান দিলা ও আমি বাকি নয়
সেদিনাই আমার এই পুত্র সন্তানকে জন্ম পাইছিল সেইদিনাই আমি আমার পুত্রক লৈ মনতে বহুত আশা কৰিছিল আমি আশা কৰিছিলো আমার বৃদ্ধ কালত আমার পুত্র আমার হারচি হয়ে থাকিব আমি মনতে আশা কৰিছিলো আমার মৃত্যুর পিছত আমার পুত্র কান্ধত তুলি আমাক শ্মশানলৈ লৈ যাব আমি আশা কৰিছিলো চিতাৰ ওপৰত তুলি আমাক খেয়ে মুখা ঘিৰি এইবোৰ আমাৰ ভাগ্যত নাই প্ৰভু আমি সকলে জানো সেই দেবতাসকলৰ ভিতৰত হৰি দেৱতা হৈছে আইনৰ দেৱতা হৰি দেৱতা হৈছে বিচাৰক আমি সকলোৰে পৰা ভাল আৰু বেয়া কৰ্মৰ বিচাৰ হৰি দেৱতাই কৰে হৰিয়ে সকলোবোৰ চাই আছে হৰিয়ে মনে মনে ভাবে হেৰৈ অহংকাৰী নৰোত্তম সামান্য বিদ্যা অৰ্জন কৰি আজি তোৰ ইমান অহংকাৰ হল আজি তই তোৰ ভগৱান তুল্য জন্ম দিয়া পিতৃ মাতৃক চিনি নোপোৱা হলি ঘোৰ নৰোত্তম আজি তই ইমান ডাঙৰ পণ্ডিত হলি তই তোৰ পিতৃ মাতৃক বহু ব্যৱহাৰ কৰিব পাৰি হেৰৈ নৰোত্তম ময়ো চাই লম তই বাৰু কিমান ডাঙৰ পণ্ডিত আহি থাক ৰজাৰ ৰাজসভালৈ আজি ময়ো গৈ আছো তালৈ তাতেই লগ পাম তোক আৰু ময়ো চাই লম তই বাৰু কিমান ডাঙৰ পণ্ডিত এতিয়া চাওকচোন বাৰু এইফালে শনি দেৱতাই প্ৰতিজ্ঞা কৰিলে আনফালে সেই ভিতৰৰ পুত্ৰ অহংকাৰী নৰোত্তমে বাৰু কি কৰিলে হয় অহংকাৰী নৰোত্তমে
ৰজাৰ ৰাজসভাত শাস্ত্ৰ প্ৰতিযোগিতাত ভাগ ল'বৰ বাবে আহিছা। তোমালোকে জানো মোৰ লগত প্ৰতিযোগিতা কৰিব পাৰিবা। মই কিয় কৈছো জানা? মোৰ সমান মহাপণ্ডিত, মোৰ সমান মহাপণ্ডিত এই পৃথিৱীৰ ভিতৰত আৰু কোনো নাই। আৰু যদি তোমালোকক কিবা প্ৰমাণ লাগে যদি মই দিম এতিয়াই, প্ৰমাণ লাগে যদি মই দিম এতিয়াই। লগে লগে সংসাৰী নৰোত্তমে কি কৰিলে? যোগ বিদ্যাৰ বলত সেই পণ্ডিতজনৰ গাৰ বস্ত্ৰ, পণ্ডিতজনৰ গাৰ বস্ত্ৰ পণ্ডিতসকলে লগ লাগি এইবাৰ ৰজাৰ ভাল চাই কৈছে, মহাৰাজ আজি এই শাস্ত্ৰ প্ৰতিযোগিতাত এই নৰোত্তম বিপ্লৱী শ্ৰেষ্ঠ পণ্ডিত হল মহাৰাজ। কাৰণ এই নৰোত্তম বিপ্লৱৰ লগত আমি আৰু প্ৰতিযোগিতা কৰিব নোৱাৰো মহাৰাজ। এতিয়া চাওকচোন বাৰু, আনফালে সেই হলি দেৱতাই অহংকাৰী নৰোত্তম বিপ্লৱ উচিত শিক্ষা দিবৰ বাবে কি কৰিলে? সেই সময়তেই কালে শনি সন্ন্যাসীৰ ৰাজসভালৈ চলি যায়, পণ্ডিতসকল ৰবা, তোমালোকে হাহাকাৰ নকৰিবা। এই নৰোত্তম বিপ্লৱৰ প্ৰতিযোগিতা মই কৰিম। তোমালোকে মাত্ৰ 2 চকুৰে চাই থাকা। আৰু বিপ্লৱ নৰোত্তম, তুমি কি কৰা? তুমি এই পৃথিৱীৰ ভিতৰতে এজন শ্ৰেষ্ঠ পণ্ডিত। হে বিপ্লৱ, তুমি কি বাহাদুৰি মাৰি কোৱা নিজকে এই পৃথিৱীৰ ভিতৰতে এজন শ্ৰেষ্ঠ পণ্ডিত? শুনা বিপ্লৱ নৰোত্তম, বাহাদুৰি মাৰি
আরো বড় এই তিনটা প্রশ্নের উত্তর দিব লাগে ঘোড়া হন নাকি এই পৃথিবীর ভিতৰত এনেকুৱা কোনো ধৰণৰ প্ৰশ্ন নাই যিটো প্ৰশ্নৰ উত্তৰ এই নৰোত্তম ভিত্ৰৰ ওচৰত নাই গতিকে ঘোড়া হন নাকি যি সোধা তুমি উত্তৰ দিব সোধা তুমি উত্তৰ দিব কথা শুনি হন নাকি তেনেহলে ঘোড়া বিপ্ৰৰ মোৰ তিনিটা প্ৰশ্নৰ ভিতৰত প্ৰথম প্ৰশ্নটো শুনা মোৰ প্ৰথম প্ৰশ্নটো হল এই মনুষ্যসকলৰ জীৱনত ধৰ্ম স্বৰ্গ আৰু তপস্যা কি বস্তু এইটো মোৰ প্ৰথম প্ৰশ্ন এতিয়া শুনা মোৰ দ্বিতীয় প্ৰশ্ন হল এই পৃথিৱীৰ প্ৰত্যেকজন মনুষ্যৰ জীৱনত প্ৰতিদিনে পালন কৰিবলগীয়া 5খন মহাযজ্ঞ আছে এই মহাযজ্ঞ 5খন বাৰু কি এইটো মোৰ দ্বিতীয় প্ৰশ্ন এতিয়া শুনা বিপ্ৰ নৰোত্তম মোৰ তৃতীয় প্ৰশ্নটো শুনা মোৰ তৃতীয় প্ৰশ্নটো হল এই পৃথিৱীৰ ভিতৰত আটাইতকৈ নিকৃষ্ট আৰু দুৰ্বল পুৰুষ কোনজন এইটো মোৰ তৃতীয় প্ৰশ্ন হে বিপ্ৰ নৰোত্তম তুমিতো এই ৰাজসভাৰ মাজত নিজেই চিঞৰি কৈছিলা তুমি এই পৃথিৱীৰ ভিতৰতেই শ্ৰেষ্ঠ গতিকে দিয়া বিপ্ৰ মোৰ তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া হে প্ৰশ্ন শুনি নৰোত্তম হয় কি উত্তৰ দিব সেই বিপ্ৰ নৰোত্তমলৈ চাই আৰু কৈছিল হে বিপ্ৰ নৰোত্তম কিছু সময় আগতেই এই ৰাজসভাৰ মাজতেই তুমি দেখোন দম ভাৰি মাৰি কৈছিলা তুমি বোলে এই পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ পণ্ডিত এজন শ্ৰেষ্ঠ পণ্ডিত হৈ তুমি তিনিটা সাধাৰণ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলা ঘোড়া বিপ্ৰ নৰোত্তম তোমাক মই আৰু এটা সুযোগ দিছো হে বিপ্ৰ নৰোত্তম 7 দিন সময় দিব দিনো তোমাক তুমি যদি এই তিনিটা প্ৰশ্নৰ উত্তৰ দিব পাৰা তেনেহলে এই প্ৰতিযোগিতা তুমি এই শ্ৰেষ্ঠ হবা জানিব নিশ্চয় আনফালে ৰজায়ো সেই নৰোত্তম ভিপ্ৰৰ মুখলৈ চাই একেটা কথাই কৈছিল ঘোড়া বিপ্লৱৰ এই সন্ন্যাসীয়ে কোৱাৰ দৰে 7 দিনৰ ভিতৰত প্ৰশ্ন উত্তৰ দিব পাৰিলে কোনো কথা নাই কিন্তু মনত ৰাখিবা বিপ্লৱৰ যদি তুমি 7 দিনৰ ভিতৰত এই তিনিটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা তেনেহলে এইবাৰ মোৰ চৰ্ত মতে কোটাৰ হাৰে খং তোমাক জানিব নিশ্চয় এতিয়া চাওকচোন বাৰু মিছাতে মিছা অহংকাৰ কৰি সেই অহংকাৰ বিপ্ৰ নৰোত্তম কেনেকৈ সন্ন্যাসী ৰূপী হৰিদেৱতাৰ হাতত বন্দী হৈ থাকে শনিৰ মায়া
অরণ্যৰ মাজে প্ৰৱেশ কৰি আনফালে হৰিদেৱে আনফালে হৰিদেৱে আনফালে হৰিদেৱতাই কি কৰিলে সেই অৰণ্যৰ মাজত মায়া কৰি হৰিয়ে চিকাৰীৰ পৰা যিখন অৰণ্যৰ মাজে সেই নৰোত্তম বিপ্ৰ গৈ আছে সেই অৰণ্যৰ মাজত খনি ৰখি থাকিল অৰণ্যৰ মাজত খনি ৰখি থাকিল আৰু যিখিনি ঠাইত হৰিদেৱতাই চিকাৰীৰ ভৰি হৈ আছিল সেই স্থানে নৰোত্তম উপস্থিত
জীৱন গতিকে মনত ৰাখিবা পিতৃ মাতৃ সেৱা শুশ্ৰূষা কৰা হ'লেহে মই তোমাৰ তিনিটা প্ৰশ্নৰ উত্তৰ দিব পাৰিম আৰু খুৰা বিপ্লৱত পিতৃ মাতৃ সেৱা শুশ্ৰূষা কৰা হ'লে তোমাৰ লগত বহি বিপ্লৱ তুমি মোক একোডাল কৰিব নোৱাৰা কিয় কৈছো জানা বৰ্তমান সময়ত মোৰ বাবে পিতৃ আৰু মাতৃ হৈছে মোৰ বাবে পৰম ধৰ্ম পিতৃ মাতৃৰ চৰণতেই মোৰ বাবে স্বৰ্গ আৰু পিতৃ মাতৃক সেৱা শুশ্ৰূষা আৰু শ্ৰদ্ধা ভক্তি কৰে হৈছে মোৰ বাবে পৰম তপস্যাৰ সমান যিহেতু পিতৃ আৰু মাতৃ মোৰ বাবে পৰম ধৰ্ম গতিকে মনত ৰাখিবা পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰা হ'লেহে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম যদি তোমাক উত্তৰ লাগে তুমি অকণমান বহা আৰু যদি নালাগে তেনেহ'লে তুমি যাবও পাৰা যোৱা হে ৰাজে অকমানে মিত্ৰ উৰা দিয়া
ও হাতে পুষ্পমান উপরে পরই নারী গলি মন্দির আর শিক্ষে হবে কেন মই তোমার সরল কি কারণ আহিল জানাই তিনিটা প্রশ্নের উত্তর বিচারে আহিল তোমার ঠাই বিলম্বন করে প্রশ্নের উত্তর মুখ দিয়াই লগে 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 হে ধার্মিক নারী জনিয়ে বিপ্র নরোত্তমর মুখ হয়েছে হারি হারি উত্তর দিতে হেরা বিপ্রবর এতিয়া মই গুরু সেৱা কৰিবৰ বাবে হৌ নামঘৰলৈ যাম নামঘৰত গুৰু সেৱা কৰি আহি নামঘৰত গুৰু সেৱা কৰি আহি মই মোৰ স্বামী দেৱতাক সেৱা শুশ্ৰূষা কৰিব লাগিব আর শুনা বিপ্লবর স্বামী দেবতা সেৱা শুশ্ৰূষা কৰিহে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিম গতিকে বিপ্লবর তুমি অকণমান ইয়াতে বহা এই তোৰ কথা শুনি নতুন নাৰীজনীক চাই তুমি মোক অপেক্ষা কৰিবলগীয়া শুনা মোক অপেক্ষা কৰিবলৈ কৈ তুমি মহাভুল কাম কৰিলা আৰু মনত ৰাখিবা সেই ভুলৰ বাবে অভিশাপ দিব যে তোমাক নিশ্চয় জানিবা লগে লগে সেই নাৰীজনে পুনৰাই নৰোত্তম মিত্ৰৰ মুখলৈ চাই উত্তৰ দিছিল হেৰা বিপ্লৱৰ তুমি মোক অভিশাপ দিব নালাগে কাৰণ মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰিও মোৰ জীৱনত দৈনিক আৰু বহুত কৰ্তব্য আছে হেৰা বিপ্লৱৰ অকল মোৰেই নহয় এই পৃথিৱীৰ প্ৰত্যেকজন মনুষ্যৰ জীৱনতে প্ৰতিদিনে পালন কৰিবলগীয়া পাঁচখন মহাযজ্ঞ আছে আৰু এই মহাযজ্ঞ পাঁচখনৰ উপৰিও আমাৰ নাৰী জাতিৰ জীৱনত কিছুমান মূল মন্ত্ৰ আছে আৰু শুনা বিপ্লৱত আমাৰ নাৰী জাতিৰ জীৱনত থকা মূল মন্ত্ৰৰ ভিতৰত প্ৰথম মূল মন্ত্ৰ হৈছে নিজৰ স্বামীক দেৱতাৰ দৰে ভক্তি কৰা এক মনে প্ৰভুক স্তুতি কৰা সকলোৰে প্ৰতি সমান ভাৱ ৰখা আৰু পাৰিলে অতিথিকো সেৱা শুশ্ৰূষা কৰা হেৰা বিপ্লৱৰ যিহেতু নাৰীৰ জীৱনত স্বামীয়ে হৈছে পৰম ধৰ্ম গতিকে মনত ৰাখিবা মই মোৰ স্বামীক সেৱা শুশ্ৰূষা কৰিহে তোমাৰ প্ৰশ্নৰ উত্তৰ দিম যদি তোমাক উত্তৰ লাগে তুমি বহা আৰু যদি নালাগে তেনেহ'লে তুমি যাব পাৰা ৰাতে অকমানে বিপ্ল উলটীয়া আনফালে শুনক তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি ভোকে পিয়াহে ভাগৰুৱা দেহালৈ বিপ্ৰ গৈ আছে এনেকৈ গৈ আছে বিপ্ৰই হঠাতে দেখিবলৈ পালে বিপ্ৰই দেখা পালে এজনী যুৱতী ছোৱালী সেইফালৰ পৰা দৌৰি আহি আছে এজনী যুৱতী
কৰা বিপ্লৱৰ মোক ৰক্ষা কৰা বিপ্লৱৰ নহ'লে সেই দৈদস্যই সতীত্ব মোৰ কৰিব ৰক্ষা কৰা তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই তাতে আকৌ দুজনে কৈছে এই ছোৱালীজনীৰ কাৰণে মই মৰিব লাগে যুৱতীক এৰি দিছো তোমালোকৰ যি ইচ্ছা তাকেই কৰা মোৰ কথা লগে 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 দুই দস্যুৱে কি কৰিলে ছোৱালী আহি থাক দুই দস্যুই যুৱতীক টানি লৈ লগে 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 কান্দি কান্দি ছোৱালীজনীয়ে কান্দি কান্দি ভগৱানে দেখাত তোক এজন পুৰুষ ঠিকেই বনাইছে কিন্তু মনত ৰাখিবি বিপ্লৱ যিজন পুৰুষে নাৰী জাতিৰ মান মৰ্যাদা ৰক্ষা কৰিব নোৱাৰে যিজন পুৰুষে নাৰী জাতিৰ সতীত্ব ৰক্ষা কৰিব নোৱাৰে সেইজন পুৰুষে হৈছে এই পৃথিৱীৰ ভিতৰতে আটাইতকৈ নিকৃষ্ট আৰু দুৰ্বল এতিয়া চাওকচোন বাৰু সেই কন্যাকে শনি দেৱতাই নৰ্ত বিপ্লৱ তিনিটা প্ৰশ্ন দিছিল আৰু এই তিনিটা প্ৰশ্নৰ ভিতৰত প্ৰথম প্ৰশ্নৰ উত্তৰটো সেই চন্দালজনে দিছিল দ্বিতীয় প্ৰশ্নৰ উত্তৰটো ধাৰ্মিক নাৰীজনে দিছিল আৰু তৃতীয় প্ৰশ্নৰ উত্তৰটো সেই অসহায় যুৱতীগৰাকীয়ে নৰোত্তম বিপ্লৱ দিছিল সেই তিনি প্ৰশ্নৰ উত্তৰ বিপ্লৱ তিনিও দিছিল চাওকচোন বাৰু প্ৰশ্নৰ উত্তৰ হাতৰ মুঠিত পায়ো নৰোত্তম বিপ্লৱ কিন্তু সেই তিনিওটা প্ৰশ্নৰ উত্তৰ বুজি পোৱা নাছিল কিয় জানেনে বাৰু সেই সময়ত নৰোত্তম বিপ্লৱ অহংকাৰত অন্ধ হৈ আছিল আচল কথাটো হল অহংকাৰী মানুহবোৰে কোনোদিনে কেতিয়াও আনৰ ভাল কথা শুনিব নিবিচাৰে আৰু অহংকাৰী মানুহবোৰে কোনোদিনে নিজৰ বেয়া চৰিত্ৰখিনিও লক্ষ্য নকৰে আৰু সেই নৰোত্তম বিপ্লৱৰ একেই কথা হৈছিল অহংকাৰী নৰোত্তম এতিয়া চাওকচোন বাৰু সেই সন্যাসী আৰু ৰজাই মিলি সেই নৰোত্তম বিপ্লৱ 7 দিনৰ সময় দিছিল এতিয়া সেই 7 দিনো সম্পূৰ্ণ হৈ গ'ল
তিনিটা প্ৰশ্ন দিয়া হৈছে আৰু তোমাক এই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি আনিবলৈ 7 দিনৰ সময় দিয়া হৈছে। এতিয়াতো 7 দিন সমাপ্ত হ'ল। গতিকে কোৱাচোন, তুমি তোমাৰ তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি পালানে? নাপালা। নৰ্তমক পূৰণ নকৰিবা, নৰ্তমক পূৰণ নকৰিবা, বন্দী কৰি লৈ ইয়াক উচিত শাস্তি দিবা, বন্দী কৰি লৈ ইয়াক উচিত শাস্তি দিবা। অ ভাই ইয়াক চাই থাকিলে ৰজা ৰাজে ইয়াৰ আজি বিধান মাৰে ভাল, ইয়াৰ বিধান আমাক নালাগে। অ ভাই ধৰ ধৰ সকলোৱে ধৰ, ভালকৈ ধৰ। নৰ্তমক বন্দী কৰি তুমি এইগুলো পৃথিবীর ভিতরতে শ্রেষ্ঠ পণ্ডিত, কিন্তু বিপ্র তুমি তিনিটা সাধারণ প্রশ্নের উত্তর দিব নোৱাৰিলা। খুড়া বিপ্র অহংকার করে মানুহৰ পতন হৈ যায়, এই কথা সৰ্বশাস্ত্ৰই কয়। আৰু খুড়া বিপ্র সন্ন্যাসীয়ে খুড়া বিপ্র প্ৰত্যেকজন সন্তানৰ বাবে পিতৃ আৰু মাতৃয়ে হৈছে পৰম ধৰ্ম। সেই সন্তানজনে কৈছিল, পিতৃ মাতৃৰ চৰণতেই সন্তানৰ বাবে স্বৰ্গ, আৰু পিতৃ মাতৃক সেৱা শুশ্ৰূষা আৰু শ্ৰদ্ধা ভক্তি কৰাই সন্তানৰ বাবে পৰম তপস্যাৰ সমান। শুনা বিপ্ৰ, আচল কথাটো হ'ল পিতৃ মাতৃ জীয়াই থকালৈকে কোনো সন্তানেই মঠ মন্দিৰ তীৰ্থস্থানলৈ যাব নালাগে। ভগৱান ৰূপী পিতৃ মাতৃ নিজৰ ঘৰত আছে, পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিলেই সকলোবোৰ দেৱ দেৱতা সন্তুষ্ট হৈ যায়। এই কথা মনত ৰাখিবা আৰু তুমি সকলোকে কৈ দিবা। আৰু শুনা, মোৰ দ্বিতীয় প্ৰশ্নটো আছিল, এই মনুষ্যসকলৰ জীৱনত প্ৰতিদিনে পালন কৰিবলগীয়া 5খন মহাযজ্ঞ কি কি? এই প্ৰশ্নৰ উত্তৰটো তোমাক সেই নাৰীজনীয়ে দিছিল, কিন্তু তুমি বুজি নাপালা। সেই নাৰীজনীয়ে কি কৈছিল জানা? এই পৃথিৱীৰ প্ৰত্যেকজন মনুষ্যৰ জীৱনতে প্ৰতিদিনে পালন কৰিবলগীয়া মহাযজ্ঞ 5খনৰ ভিতৰত প্ৰথম মহাযজ্ঞখন হৈছে ব্ৰহ্মযজ্ঞ। এই যজ্ঞ কৰিবলৈ কোনো ধৰণৰ পূজাৰী নালাগে, দ্ৰব্য নালাগে আৰু মন্ত্ৰও নালাগে। কেৱল মাত্ৰ ব্ৰহ্মপুৰতে খোৱা পাতিৰ পৰা উঠি শয্যাৰ ওপৰতে বহি একান্ত মনে শুদ্ধ মনে পৰম ব্ৰহ্মস্তুতি কৰাই হৈছে ব্ৰহ্মযজ্ঞ। সেই ৰবীন্দ্ৰ দ্বিতীয় যজ্ঞখন হৈছে দেৱযজ্ঞ। ব্ৰহ্মপুৰতে উঠি গা পা ধুই নিজৰ নিজৰ ইষ্ট দেৱতাজনক স্তুতি কৰাই হৈছে, পূজা কৰাই হৈছে
দেবযজ্ঞ, তৃতীয়তে হৈছে পিতৃযজ্ঞ। নিজৰ নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰাই হৈছে পিতৃযজ্ঞ। চতুৰ্থতে হৈছে নৃযজ্ঞ। এই নৃযজ্ঞ কি জানেনে বাৰু? আমাৰ প্ৰত্যেকৰে গৃহত দিনটোৰ যিকোনো সময়তে হয়তো কোনোবা অতিথি নহলে কোনোবা ভিক্ষাৰী আমাৰ ঘৰলৈ আহে। সেই ভিক্ষাৰীজনক বা অতিথিজনক কো ব্যৱহাৰ নকৰি শুদ্ধ মনেৰে শুশ্ৰূষা কৰাই হৈছে এই 4 নম্বৰ যজ্ঞ, নৃযজ্ঞ। আৰু শুনা মিত্ৰ, একেবাৰে শেষৰ যজ্ঞ 5 নম্বৰ যজ্ঞখন হৈছে ভূত যজ্ঞ। ভূত মানে হৈছে প্ৰাণী, দেৱতাৰ ভয়। হে মিত্ৰ, প্ৰভু ভগৱন্তই এদিন নিজেই কৈছিল, এই পৃথিৱীৰ যিমানবোৰ প্ৰাণীৰ সৃষ্টি কৰা হৈছে, অন্তত জীয়াই থকালৈকে পৃথিৱীৰ প্ৰত্যেকটো প্ৰাণীৰ আত্মাতে পৰমেশ্বৰ ভগৱান বিৰাজমান হৈ আছে। সেয়েহে পৃথিৱীৰ প্ৰতিটো প্ৰাণীকে মৰম আদৰ শ্ৰদ্ধা ভক্তি কৰাই হৈছে ভূত যজ্ঞ। হে ৰবি প্ৰভু, এই পঞ্চযজ্ঞৰ উপৰিও সেই নাৰীজনীয়ে তোমাক নাৰী জাতিৰ মূল মন্ত্ৰৰ কথাও কৈছিল। সেই নাৰীজনীয়ে কৈছিল, নাৰী জাতিৰ মূল মন্ত্ৰৰ ভিতৰত প্ৰথম মূল মন্ত্ৰ হৈছে নিজৰ স্বামীক দেৱতাৰ দৰে ভক্তি কৰা। হে ৰবি প্ৰভু, আচল কথাটো হল স্বামী জীয়াই থকালৈকে কোনো মহিলাই মঠ মন্দিৰ তীৰ্থস্থান জগন্নাথলৈ যাব নালাগে। ভগৱান ৰূপী স্বামী দেৱতা নিজৰ নিজৰ ঘৰত আছে। স্বামীক ভক্তি কৰিলে, স্বামীক শুশ্ৰূষা কৰিলে সকলোবোৰ দেৱ দেৱতা নিজে নিজে সন্তুষ্ট হৈ যায়। কিন্তু তাতো এটা কথা আছে। সেই আইসকল, আমাৰ এই স্বামীসকল মানে ভক্তি কৰিবলগীয়া বিধৰ হ'ব লাগিব, হয়নে নহয়? যদি আমাৰ এই স্বামীবিলাকে নিজৰ ভাৰ্যাক মৰম আদৰ নকৰে, সন্ধিয়া সময়ত টেবুললৈকে খাই আহি নিজৰ ভাৰ্যাকে অত্যাচাৰ কৰে, তেনে স্বামীক কোনো মহিলাই ভক্তি নকৰে। এই কথাও মনত ৰাখিব। হে ৰবি প্ৰভু, মোৰ তৃতীয় প্ৰশ্নটো আছিল, এই পৃথিৱীৰ ভিতৰত আটাইতকৈ নিকৃষ্ট আৰু দুৰ্বল পুৰুষ কোনজন? এই প্ৰশ্নৰ উত্তৰটো তোমাক সেই যুৱতীগৰাকীয়ে দিছে। কি কৈছিল জানা? শুনা মিত্ৰ, সেই যুৱতীগৰাকীয়ে কৈছিল, যিজন পুৰুষে নাৰী জাতিৰ মান মৰ্যাদা ৰক্ষা কৰিব নোৱাৰে, সতীত্ব ৰক্ষা কৰিব নোৱাৰে, সেইজন পুৰুষে হৈছে এই পৃথিৱীৰ ভিতৰতে আটাইতকৈ নিকৃষ্ট আৰু দুৰ্বল পুৰুষ। শুনা মিত্ৰ, হে মিত্ৰ, মই যে তোমাৰ লগত ইমান সময় এই মস্ত খেলাখন খেলিলো, তুমি বাৰু মোক চিনি পাইছানে? শুনা মিত্ৰ, মই কোন জানা? মই হয়তো শনিদেৱ, মই হলো শনিদেৱ, জানি জানি তোমার ভুল হবে, তোমার শাস্তি দিল।
চলে যোৱা আৰু পিতৃ মাতৃৰ চৰণত ঝৰি পৰা হে আই হে পিতা মই নাজানি লিখনি তোমালোকৰ লগত বহুত অন্যায় কৰিলো তোমালোকে মোক ক্ষমা কৰি দিবা জয়ন্ত কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানক ভুল বুজি নাথাকে কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানক ভুল বুজি নাথাকে যোৱা তুমি তোমাৰ পিতৃ মাতৃৰ ওচৰলৈ যোৱা যোৱা তুমি তোমাৰ পিতৃ মাতৃৰ ওচৰলৈ যোৱা আৰু লগে লগে কান্দি কান্দি নৰোত্তম